টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সমৰ্থকৰ ভিৰ ৰঙালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি ৰাজ্যজুৰি এতিয়া পঞ্চায়ত নিৰ্বাচন 2025 ৰণদংকা বাজিবলৈ আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক বিৰোধী প্ৰতিটো দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং উন্নয়ন খণ্ড তথা সমজিলা আয়ুক্তৰ কাৰ্যালয়টো দেখা পোৱা গৈছে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী সমৰ্থকৰ ভিৰ প্ৰথমবাৰৰ বাবে অসমত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ কঁকালত টঙালি বান্ধিছে আম আদমি পাৰ্টিয়ে আপৰ নেতা মনোজ ধানোৱাৰে ৰাজ্যিক সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছত অসমত আম আদমি পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কিছু হলঠেকত পৰিছে যদিও উদ্যম কমা নাই দলীয় তৃণমূল নেতা কৰ্মীসকলৰ মাজত আগন্তুক পঞ্চায়ত নিৰ্বাচনত এঘৰি যুঁজ দিবৰ বাবে টিংখাঙতো সাজু হৈছে আম আদমি পাৰ্টি টিংখাং বিধানসভা সমষ্টিৰ আটাইকেইটা পঞ্চায়ততেই প্ৰাৰ্থী আগবঢ়াব আম আদমি পাৰ্টিয়ে আনহাতে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলেও নিজৰ নিজৰ সমৰ্থকসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰত্যুত্তৰ এবাৰ সৰ্বসাধাৰণ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ যোগেদি দিব বুলি উল্লেখ কৰে বিৰোধী প্ৰাৰ্থী তথা সমৰ্থকসকলে বিগত সময়ছোৱাত যেটো দেখা গৈছে যে পঞ্চায়তৰ কামকাজ হৈছে বহু সময়ত এটো মন্ত্ৰী ইয়াত হস্তক্ষেপ চলিছে পঞ্চায়তে নিজাভাৱে কাম কৰিব পৰা নাই আৰু পঞ্চায়তে আমাৰ সম্পূৰ্ণ দলীয়ভাৱে ইয়াত কাম কৰিবলৈ লৈছে যি কাৰণে শাসক দলীয় বাহিৰে বাকীসকলে যিবোৰ সুবিধা পাব লাগে সেইমতে ভালদৰে পোৱা নাই এতিয়া যি অৰুণোদয় দিয়াৰ কথাটো কৈছে আমাৰ সকলোৱে নিৰপেক্ষভাৱে আমাৰ লাভ কৰা নাই আৰু এতিয়া এই নিৰ্বাচন হোৱাৰ আগে আগে নিৰ্বাচনৰ তেওঁলোকে শাসক দলে নিজৰ সপক্ষে আমাৰ ৱাৰ্ডতে আমি দেখিছো আমি ৰিপৰ্ট পাইছো যে তেওঁলোকৰ বিজেপি কৰ্মীয়ে আমাৰ বিভিন্নজনক ভাবুকি দিছে যে যদি এফালে কংগ্ৰেছ বা জাতীয় পৰিষদৰ ফালে কাম কৰে তেতিয়াহ'লে তেওঁলোকৰ অৰুণোদয় কথা যাব সেইটো গোটেই অসমত হৈছে আৰু আমাৰ ইয়াৰ টিংখাং সমষ্টিটো হৈছে আমি আশা ৰাখিছো যে আমাৰ ৰাইজে এই তেওঁলোকৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমাৰ ভোট দিব আৰু আমাৰ ইয়াত বিজেপি তেওঁলোকক উৎখাত কৰিব আমাৰ টিংখাং সমষ্টিৰ আমাৰ তিলৈ ব্লকত আছে ৰাজগড়ত ইয়াত আছে দিছে আমাৰ প্ৰত্যেকটো মানে পঞ্চায়ত গাঁও পঞ্চায়তত আমি প্ৰায় প্ৰাৰ্থী পাইছো আমি ৱাৰ্ড মেম্বাৰ দিছো আঞ্চলিক পঞ্চায়ত দিছো তাৰপিছত জিলা পৰিষদৰ দিছো জিলা পৰিষদৰ আমাৰ এটা লেঙেৰী জিলা পৰিষদ আমি এজেপিক এৰি দিছো আৰু তাৰে 5 গৰাকী 5টা গাঁও পঞ্চায়তৰ আমি আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আমি এজেপিক এৰি দিছো বাকি 14টা আমাৰ আছে গতিকে সকলোৱে পূৰ্ণদমে মানে একদম পূৰ্ণ উৎসাহেৰে আজি আহিছে নমিনেশ্যন পেপাৰ সাবমিট কৰিবৰ কাৰণে আজি মই ইয়াত আহিছো টিংখাং আহিছে ধমন আহিছে দিল্লীবাৰী আহিছে ওফলীয়া গাঁও পঞ্চায়তৰ আহিছে আৰু হালমাৰীও আহিছে হালমাৰী কালিও গৈছে তাৰছত তেনেকে তিলৈ ব্লকত আজি খুৱাঙৰ ফালে হৈ আছে কালিও আহিছে লেঙেৰী আজি আমি তেওঁলোকক শুভকামনা যাচিছো মানে সম্পূৰ্ণ ৰূপত গোটেইখিনি যিকিটা গাঁও পঞ্চায়তৰ নমিনেশ্যন পেপাৰ দিব আহিছে প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা আমাৰ সম্পূৰ্ণভাৱে 10 জন ৱাৰ্ড মেম্বাৰ আহিছে আৰু যিখিনি আমি কংগ্ৰেছ দলে পাইছো তাত আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আহিছে জিলা পৰিষদৰ মেম্বাৰ কি কৰে আহিব তেওঁলোকে কাগজ পত্ৰ ৰেডি কৰিছে আমাৰ ৰাজগড় আছে টিংখাং আছে আৰু হেৰি আছে আমাৰ মৰাণৰ আছে মৰাণজনো ইয়াতে সাবমিট কৰিব তেওঁলোকে কৈছে ইয়াত কৰিব লাগে গতিকে আমাৰ সকলো আমাৰ দলটোৱে গোটেইখিনি আগবাঢ়ি আহিছো যেটো ধৰণে আগতে কৈছিল যে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী নলাই কিবা নহয় এইবিলাক একদম মিছা কথা ৱাৰ্ড মেম্বাৰ সকল ইমান উৎসাহিতভাৱে আহিছে আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ সকল আহিছে জিলা পৰিষদো আহিছে আৰু সকলোৱে যিখিনি নথিপত্ৰ লাগে বুলি এওঁলোকে যিখিনি নিৰ্দেশ দিছে আমাৰ সকলো নথিপত্ৰ লৈ আহিছো উকিলৰ পৰা যি এফিডেভিট লাগে সেইখিনি কৰি আহিছো গতিকে আমি সমগ্ৰ অকল টিংখাং সমষ্টি বুলিয়ে নহয় টিংখাং সমষ্টিত মই আহিছো টিংখাং সমষ্টিত মই যোৱা কেইদিন ঘূৰি আছো আৰু দেখিছো প্ৰত্যেকজন মানে কংগ্ৰেছ কৰ্মী নেতা নেত্ৰী একদম ধুনীয়াকে উৎসাহেৰে কাম কৰিছে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত গোটেই অসমতে সকলোৱে এনেকৈ আগবাঢ়ি হয় আম আদমি পাৰ্টি পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে উজনিৰ পৰা নামনিলৈকে অসমত পঞ্চায়ত নিৰ্বাচনত আমাৰ আম আদমি পাৰ্টিৰ জিলা পৰিষদ এপি মেম্বাৰ
কাউন্সিলৰ আৰু লগতে ৱাৰ্ড মেম্বাৰো আমাৰ প্ৰাৰ্থী নমিনেশ্যন দাখিল কৰিছে। সেই মৰ্মে আজি আমি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৰ লগত আছে নিৰ্মল লুগুণ ডাঙৰীয়া। তেখেতে মৰাণ জনৰ পৰা টিংখং সমষ্টিৰ অন্তৰ্গত মৰাণ জনৰ পৰা তেখেত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে তেখেতে মনোনয়ন দাখিল কৰিছে আৰু বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলেও দাখিল কৰিছে মনোনয়ন পত্ৰ। আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীক আমি এটা আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে যি বিজেপি নেতৃত্বাধীন হিটলাৰী শাসনে অসমৰ ৰাইজক জ্বলা কোলা খুৱাইছে, অত্যাধিক মূল্য বৃদ্ধিয়ে যি মানুহৰ জনজীৱনত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে, এক ভয় ভাবুকিৰ ৰাজনীতি যি বিজেপিয়ে কৰিছে, দম দাদাগিৰিৰ ৰাজনীতি যি কৰিছে আমি দেখিবলৈ পাইছোঁ। আমাৰ যিসকল প্ৰাৰ্থী ওলাই আহিছে বিজেপিৰ বিৰুদ্ধে নমিনেশ্যন দাখিল কৰিব বিচাৰিছে বা অন্য এক বিকল্পত ৰাজনীতি আম আদমি পাৰ্টিৰ যোগেদি তেওঁলোকে আগবাঢ়িব বিচাৰিছে, সেই সকলোকো বিজেপি দলৰ কিছুমান ভণ্ড নেতাই দম দাদাগিৰি দমন কৰি তেখেতসকলক ঘৰৰ পৰা বাহিৰত ওলোৱাটো কিছুমানে বাধা কৰা আমি পৰিলক্ষিত হৈছোঁ। গতিকে মই আপোনালোকৰ মাধ্যমৰ যোগেদি মই আমাৰ অসমৰ প্ৰশাসনিক বিষয়াসকলক অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতুকে আমাৰ দেশখন এখন গণতন্ত্ৰৰ দেশ হয়, আমাৰ সকলোৰে এটা অধিকাৰ আছে যে আমি ৰাজনীতি কৰাৰ স্বাধীনতা আমাৰ আছে। কিন্তু এই হিটলাৰী শাসনে মানে সাধাৰণ জনগণক ৰাজনীতি কৰাৰ সুযোগৰ পৰাও বঞ্চিত কৰা যেন মানে আমাৰ অনুভৱ হৈছে। গতিকে মই ৰাইজক আহ্বান কৰিছোঁ, এই হিটলাৰী শাসন বিজেপিৰ বিৰুদ্ধে আপোনালোকে ওলাই আহক আৰু আপোনালোকে আম আদমিৰ দৰে এটা দলত আপোনালোকে সহযোগ কৰক আৰু এটা নিকাহ ভাৱমূৰ্তিৰ এটা চৰকাৰ আপোনালোকে গঢ়ি তোলক, যাতে সাধাৰণ জনতাৰ কাৰণে হিতাৰ্থে যাতে এই চৰকাৰখনে কাম কৰি যাব। ধন্যবাদ। আৰু কিবা ক'ব বিচাৰিছোঁ? আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ যিটো সভাপতি আছিলে মনোজ ধানা, লগতে আপোনালোকৰ যি একমাত্ৰ যিগৰাকী পাৰিষদ আছিলে, যি পদত্যাগৰ পাছত আচলতে কিবা ভাগি পৰিছে নেকি আপোনালোক? নাই, সেইটো ভাগি পৰা নাই, অলপো ভাগি পৰা নাই। যিহেতুকে আমাৰ সন্মানীয় মনোজ ধানোৱাৰ ডাঙৰীয়া তেখেত এজন সুদক্ষ এগৰাকী নেতা, আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিৰ দায়িত্বত আছিলে। তেখেতে ব্যক্তিগত অসুবিধাৰ কাৰণে তেখেতৰ পদৰ পৰাহে ত্যাগ কৰিছে, কিন্তু দল ত্যাগ কৰা নাই। আমি নতুন এনেকুৱা বহুত লোক আহি আছে, দললৈ যোগদান কৰিছে আৰু ৰাজনৈতিক দল এটাত অহা যোৱা চলিয়ে থাকে, এইটো এটা আমাৰ কাৰণে সাধাৰণ কথা হয়। ৰাইজে যেতিয়া আম আদমি পাৰ্টিক আঁকোৱালি লৈছে, ৰাইজে যেতিয়া হাজাৰ হাজাৰ জনগণই আম আদমি পাৰ্টিৰ হৈ কিনে যেতিয়া মাত মাতি আছে, ইলেকশ্যন খেলিবৰ কাৰণে আগবাঢ়ি আহিছে, তো দুই এক নেতাও ইফাল সিফাল অহা যোৱাটোৱে সাধাৰণ কথা বুলি আমি ভাবোঁ। কাৰণ অসম ৰাজ্যিক কমিটিৰ এতিয়াও মানে বহুত শক্তিশালী কমিটি এখন আমাৰ আছে অসমত। বিভিন্ন জিলাত আমাৰ গণভেটি আছে, বিভিন্ন প্ৰান্তত আমাৰ কমিটিসমূহ আছে, আমাৰ ভলেণ্টিয়াৰসমূহ আছে, সকলোৱে ওলাই আহি দলৰ সপক্ষে কাম কৰি আছে। সেয়া আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ। জনগণই যাতে হতাশ আৰু নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে ওলাই আহক, আম আদমি পাৰ্টিৰ হৈ যাতে আপোনালোকে আহিবলগীয়া দিনত অসমত এক নিকাহ ৰাজনীতি আপোনালোকে গঢ়ি তোলক। লগতে চাহ জনগোষ্ঠী আদিবাসী লোকসকলকো মই জনাব বিচাৰিছোঁ, যিহেতুকে মই এজন চাহ জনগোষ্ঠী আদিবাসী নেতা, অসম ৰাজ্যিক সমিতিৰ মই অৰ্গেনাইজাৰ ছেক্ৰেটাৰী, ষ্টেট অৰ্গেনাইজাৰ ছেক্ৰেটাৰী, মই চাহ জনগোষ্ঠী আদিবাসী লোকসকলক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে ওলাই আহক, আম আদমি পাৰ্টিত যোগদান কৰক। আপোনালোকৰ যি ৱেজেছৰ প্ৰব্লেম, যি আপোনালোকৰ মাটি পটাৰ প্ৰব্লেম, যি আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনাৰ শিক্ষাৰ অসুবিধা, আম আদমি পাৰ্টিয়ে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব। আপোনালোকৰ ওলাই আহক। আপোনালোকৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে দলে বলে ওলাই আহক আৰু আম আদমি পাৰ্টিত যোগদান কৰক। আহিবলগীয়া 2026 চনত আমি অসমত চৰকাৰ বনাম, সেয়া দৃঢ়তাৰে আমি ক'ব পাৰোঁ। গোটেইকেইটা পঞ্চায়ততে আপোনালোকে প্ৰাৰ্থিত্ব? হয়, আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, গোটেইকেইটা পঞ্চায়ততে আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আজি আমাৰ এজন জিলা পৰিষদে নমিনেশ্যন আগবঢ়াইছে আৰু অহা কাইলৈ 2-3 দিন যি আছে হাতত, সেই 2-3 দিনতে আমাৰ গোটেই মানে টিংখং সমষ্টিৰ আমাৰ যিসকল কেণ্ডিডেট আছে গোটেইকেইটাই নমিনেশ্যন দাখিল কৰিব। আমি বিশ্বাস বান্ধি আহিছোঁ আম আদমি পাৰ্টিৰ পৰা, যিহেতু আমি
আমি বিজেপিত আমি বহুতখিনি মানে অত্যাচাৰ বা সেইবিলাক চালোঁ সেইকাৰণে আমি আম আদমি পাৰ্টিত জইন হ'লোঁ আৰু আজি এই আমি এজ এ মৰাণজন হৈ জেডপিচি হিচাপে খেলি আছোঁ ব্যুৰ' ৰিপৰ্ট অসম টুডে।